এই গাইজ চমলিছো আপোনালোকৰ মৰমৰ চেনেল বুঢ়া স্কচলৈ তো গাইজ বহুত দিনৰ মূৰত কৈ আছো বাকী আমাৰ হালপতি আছে কেনেকুৱা হালপতি মাতো নাই তাকে কথা ক'ব নোৱাৰো কালি ক্ৰিকেট খেলবা গৈছিলি বোলে তইও হে বোলে ভাল খেলায়ে এনাই খেলা আৰু কেছটো আৰু চুইটাবা যায় পৰ হৈ কটিত তলেদি বাকী যি কি নহওক গাইজ এতিয়া গাড়ীত আছো ককো নাযাওঁ আমি ফিল্ডত আহিছো বেলচৰ ফিল্ডত এনে একবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু আপোনাক মই কৈ আছো জ্বলা কি পিন্ধি আছে আমাৰ পইলেনি হালপতি কেনেকুৱা পইলেনি ভাল না এই গাইজ এতিয়া আমি ডাইৰেক্ট আহিছো আমাৰ এখন চখানত মানে ইয়াত সুধা মানুহ পুৰে বাদ বাকী একো নাই এখনি আমাৰ এটা নাম আছে নৰেন পেটেলাৰ বাৰী বুলি এতিয়া আমি ইয়াত আহিছো এনেকৈ আমাৰ পইলেনি চাহ বছে নংকেজি কেনেকুৱা বঢ়িয়া আগৰখিনিত বঢ়িয়া হ'ব আমি এতিয়া আহিছো চিকাৰ কৰিবলৈ মানে এখন টেঙা খাওঁ দিয়ক গাইজ আৰু কিমান থাকিব এনেকে লুকাই লুকাই আৰু চাটনি হব আমি পাৰি আছো এতিয়া বৰ্তমান চবৰে হাতে হাতে মানে তলত পৰা চাইছো ওপৰতো চাইছো নাই বাকী এইখন এখন পথাৰ বাকী সেইখন হৈছে এটা হাবি বাকী লংকে আজি চাটনি আমাৰ কেনেকুৱাকে হ'ব নিমখ বাবা খাবা হাতে দে নাই বাবা কি জঘন্য চলি ইয়াতে খাইছে ডাইৰেক্ট নুধাকে নুবুজাকে গাছ পইজনী এটা উবাইলাক মই এটা মাৰিলো ঠুকি ঠুকি গাছ লৈ ললো চাম পইজনী হয় দেখে দি চবৰে হাতে হাতে লংকেৰ হাততো এতিয়া আমাৰ চাপ্লাই যাব পেটত চাপ্লাই যাব আৰু গাছ এনেকুৱা আহি পালে বগৰী আৰু খাম আমি আজি জলফে খানা জলফে নহয় খানা ট্ৰেইন এতিয়া যাম আমি ৰ'দত পৰা পথাৰলৈ আৰু গাইজ অৱশেষত আমাৰ চাটনিৰ মানে চালাদ খান হৈ আছে আমাৰ চাৰে আছে আমাৰ হুছেইন অধিকাৰী পুৰা বটি আছে বটো বাকী পিনে আছে আমাৰ দাদু মহাজন কাকতি ছাৰ বাকী লংকেশ্বৰ বাকী গাইজ কুটা হৈ লওক বাকী আচ্ছাকে খাব লাগিব দেই গাইজ আমাৰ কিন্তু লংকে বাবা কামত ভাল দেই বঢ়িয়া ভাল কাম কৰিছা পিনে বাইদেউ আছে বঢ়িয়া দেই আপোনালোকে দেখছি সুন্দৰ এটা প্লেচত আমি আহি গেলো খাব হয় গোটেইবিলাক আছে ভাগ কৰি দিলে হ'ল সৰুৰে কৈছিল এতিয়া মামেৰ কাৰণে এখনি খা একদম বাইপেৰ দেউতাৰে কাৰণে খা মায়েৰে কাৰণে খা এই ভাত খুৱাই যে কৈয়ে সেই ভাল লাগছে সেই মনত পৰিছে যে ভাগ কৰি দিছি এই বাইপেৰেৰ এই মায়েৰেৰ এই মাইমেৰেৰ ইংৰাজী অলপ অলপকে খুৱাই দিয়ে এতিয়া খাবই লাগিব মই গম পাইছে না আপোনালোকে মই কোনটো ক'ব বিচাৰিছো বাকী যি কি নহওক আমি এতিয়া খাই লওঁ দেই আৰু যিহেতু আপোনালোকে প্ৰথম খাব লাগিব অলপ এইটো দায়িত্বপূৰ্ণ কথা খাওক নাখায় কিয় খাব লাগে দালা হাত ধোৱা পানী খাই পলাল মাথাত হাত দি মানে গাই জ্বালা আহিছেতো বাকী কেনে আহিছে হুছেইন চকুৰ পানী ওলাই গৈছে নো হা কেনেকুৱা জ্বালা পা দিছা মই ইমান খাব পৰা নাই মোৰ টেঙা ফেভৰেট হলে কি হ'ব জ্বালা পা দেই হাত ধোৱা পানী লাষ্টত পানী নাই তোমাৰ ঘৰত হাত ধোৱা পানী আছিল সেই পানী খাই দিছে ভাত খোৱা দি ভয়ংকৰ শালপতিক লৈকে অলপ আনিছিলো শালপতি খাই আছে কেনেকুৱা হৈছে শালপতি বঢ়িয়া বাকী বগা শালপতি কৰি দিছো অলপ কেনেকুৱা বঢ়িয়া নে হাত খান গৈছে দে ভালকে কওঁ বঢ়িয়া আৰু গাইজ বহুত দিনৰ মোৰ মানে কথা এটা কওঁ মানে আপোনালোকক মই ভালকে কৈ আছো মানে শুনব যদি বেয়া পায় বুলি ক'ব মানে গাইজ মই ভাবিছো কি যদি ইনকে ঘৰতে ডেইলি ব্লগ দি থাকো কেনেহান হ'ব আপোনালোকে ভাবি চাব যদি লাগে এনেকুৱাকে আপোনাৰ কমেণ্ট বক্সটো খোলা লাগিব যদি লাগে বুলি ক'ব যদি নালাগে এতিয়া আপোনালোকে বিচাৰিব লাগিব আপোনালোকে বিশ্বাসটো মই কৰিম এতিয়া দূৰত গেলেও পইচা পাতিৰ অলপ শ্বৰ্ট হৈ যায় গাইজ তথাপি ভাবিম এতিয়া আপোনালোকে ক'ব এনেকৈ ঘৰত ডেইলি ব্লগ দি থাকিম নেকি বাট আপোনালোকেও যদি কৈ দিয়ে চেনেলটো বাদ দি তই চেনেলত ভিডিঅ' দিব নালাগে মই নেদাওঁ এতিয়া আপোনালোকৰ কথা আপোনালোকে যিহেতু মোক ইমানখিনি আগুৱাই আনি ইমানখিনি থলে
সেইকাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু এতিয়া আপোনালোকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব মানে আপোনালোকে জনাব মোক আৰু গাইজ এনেকৈ আমাৰ ৰাতি হৈ গ'ল দিয়ক কিবাকে বাকী এতিয়া আমি অলপ সৰু সুৰা খানাৰ আয়োজন কৰিছোঁ দেই গাইজ বাকী ইপিনে আছে আমাৰ ছেক্ৰেটাৰী শালপতি কেনেকুৱা বেয়া নহয় গোটেই ভাল ন ভালে খানাটো আয়োজন কৰা হৈছে আমাৰ ছাৰে দিলে মাংসটো ভাল লাগিছে দেই বাকী ছাৰ আজি কিন্তু আপুনি বনাব লাগিব দেই আচ্ছা বনাব না ইনকে দেখা দিয়ক আচ্ছা হ'ব বুলি কওক য়েছ 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 গুড গুড আমাৰ শালপতি কিন্তু ঠিকেই আছে দেই মই খানা খাওঁ ৰ अरे ওইটারে আমার মাম্মি জি ওটা কারে লগত কথা পাতিছা জি হ্যাঁ মোক আপাই ফটো তুলি আছে রে তোর লগত কথা পাতা ফটো নহয় ভিডিও ফটো প্লাস্টো জ্বলছি না বদে বলে বগরি জি বগরি আৰু পইৰেনি বলে চাকৰি হৈছে আৰু গাইজ চাকৰি হৈছে ভাল লাগছি কুকুৰ চকে গুৱাহাটীত আৰু ময়ো যাম দেই গাইজ চিৰিয়াখানাত বাঘৰ দাঁত চাফা কৰাকে হয় না তই যাবি না লাইনত তাৰ মুচাকে যাব লাগিব দৰমহা কিন্তু বেছি দিব দেই কাটি বুজিছা আৰু গাইজ এনেকৈ আমাৰ ইয়াত আহি গ'ল কেৰাহী আপোনালোকৰ ইপিনে এইটো কি বুলি কয় জনাব আমাৰ ইপিনে এইটো কেৰাহী বুলি কয় আৰু গাইজ এনেকৈ আমাৰ পিঁয়াজ বহাই দিলে ইপিনে আছে আমাৰ পইলেনি শালপতি কেনেকুৱা আঞ্জা কেনেকুৱা হ'ব খাই কিনে য়েছ য়েছ বাকী চাহ কেনেকুৱা বেয়া নহয় বঢ়িয়া 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 গাইজ এনেকৈ বহি আছো আৰু গান বাজি আছো মানে গান বাজালে মোৰ এইটো কেমেৰা কৰিব নোৱাৰো সেই গতিকে মই ব্লুটুথত অন কৰি লৈছো গানে শুনো অলপ আৰু ইপিনে আছে আমাৰ লংকেশ্বৰ কেনেকুৱা বাকী ভগলাল ত্ৰিবেদী কেনেকুৱা বঢ়িয়া বঢ়িয়া বাকী আমাৰ ইপিনে খানা হৈছে দেই গাইজ মাংস ৰান্ধি আছে আলু বতাই বতি আছে এইটো কাৰণে ভাল লাগে কিন্তু দেই বাকী পৰেনি ভালকে হৈছো গাইজ ইয়াৰ গুৱাহাটী যাব আৰু লাহে লাহে ভাল কাম এটাত যাম আৰু ৰুমত মাজে মাজে গাইজ আমিও চাই ফুৰিম বাকী শালপতি যাবি না আৰু গাইজ এনেকৈ যে আমাৰ মাংসটা তোলা যাচ্ছে বাকী আমাৰ সকলোবিলাক আছে ইয়াতে বাকী বগৈ আমাৰ কব আমাৰ সেই এটা ভাল গায়কৰ নাম কচোন কোনে আহে মনত কোনে আহে নাজনা জুবিন দাৰ নাম কবি নহলে এটা বাক্সে বানাম পুতি থম চলি পুতি থম তো গাইজ অৱশেষত আমাৰ আঞ্জা হৈ গ'ল এতিয়া বিলে আছো লংকি বাবুৱা মাছ কান খুলি কৈ দিয়া কেনেকুৱা আছে আঞ্জা কেনেকুৱা আছে আঞ্জা ভাল হৈছে খাইছা নেকি বঢ়িয়া বঢ়িয়া চেঙো এতিয়া আমি আমাৰ বগলালক অকমান ভাত দিম দেই লংকি অলপ চাকি যাচোন ভাতত নিমখ হৈছে না নিমখ হৈছে না বঢ়িয়া আৰু গাইজ লাষ্ট টাইমত অলপমান মদ চাকি চাওঁ বাংলা মাজুলী বাকী গাইজ খাই আছো অকমান লৈ ললো আৰু ফাৰ্ষ্ট পৰা যিহেতু হিচাপৰ অনুসৰি আপোনালোকো আছে লগত খাই লওক কিয় নাখায় খাব লাগি ফাইনেলি জি খোৱা লোৱা চেছ জি এতিয়া হালা বিচাৰি আছো ডাক্তৰ পাকত মাংস বজিছে আৰু গাইজ যি হত হৈছে আঞ্জাখন বিৰাট ভাল লাগছে গাইজ বাকী যি কি নহওক অলপ খোজ কাঢ়িব আহিছো ভাত চাত খাই বাকী ছাৰ আঞ্জাখন কেনে আহিছো আঞ্জাটো বঢ়িয়াটো ভাল ৰান্ধা দেই ভাই ভাল বঢ়িয়া ৰান্ধা বাকী গাইজ আজি ভিডিঅ'খন ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু নকৰিও ক'ব লাগে নাই গাইজ কৈছো আৰু মোৰ মনৰ কথাখিনি